নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 1 মে'ৰ পৰা দেশত বন্ধ হ'ব সকলো টোল গেট, লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও। ফাষ্টেগৰ পৰিৱৰ্তে GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। এই ডাঙৰ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। 1 মে'ৰ পৰা দেশত বন্ধ হ'ব সকলো টোল গেট, লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও। ফাষ্টেগৰ পৰিৱৰ্তে GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব টোল কৰ। সকলো বাহনত অনবোৰ্ড ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই এই সন্দৰ্ভত কয় যে আৰক্ষীক লগত লৈ বিজেপিয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দিছে কংগ্ৰেছ প্ৰাৰ্থীসকলক বিজেপিয়ে, লগত লৈ গৈছে আৰক্ষীক। এই সন্দৰ্ভত ভূপেন বৰাই কয়, অসম পুলিচক দৰমহা কোনে দিয়ে? চৰকাৰে দিয়ে নে বিজেপিয়ে দিয়ে? আৰু কংগ্ৰেছে কাৰ লগত নিৰ্বাচন খেলিব? বিজেপিৰ লগত নিৰ্বাচন খেলিব নে অসম পুলিচৰ লগত নিৰ্বাচন খেলিব? এই প্ৰশ্ন ভূপেন বৰাৰ। অসম পুলিচক দৰমহা চৰকাৰে দিয়ে, বিজেপিয়ে নহয়। অসম পুলিচৰ দৰমহা কোনে দিয়ে? সেয়া উত্তৰ দিব লাগিব বিজেপিয়ে। উত্তৰ নোপোৱালৈকে চলি থাকিব কংগ্ৰেছৰ আন্দোলন। অসম আৰক্ষীক এইবাৰ সমালোচনা ভূপেন বৰাৰ। আৰক্ষীক লগত লৈ বিজেপিয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰে ঘৰে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই লগতে কয় যে আপোনালোকে আমাক বন্দী কৰিব পাৰিব, আমাৰ নৈতিক সাহসক বন্দী কৰিব নোৱাৰে। কংগ্ৰেছে নিৰ্বাচন বিজেপিৰ লগত খেলিব নে অসম পুলিচৰ লগত খেলিব? এই প্ৰশ্ন কৰে ভূপেন বৰাই। ধমক দি দাদাগিৰি কৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে কংগ্ৰেছ প্ৰাৰ্থীক। চৰকাৰৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ৰাইজে বিচাৰ কৰিব। আৰু অসমৰ থানাই থানাই এই সন্দৰ্ভত হ'ব প্ৰতিবাদ। আজি ৰাজীৱ ভৱনৰ পৰা DGP কাৰ্যালয়লৈ পদযাত্ৰা আছিল কংগ্ৰেছৰ, কিন্তু আধা বাটতে কংগ্ৰেছ নেতাসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে। আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ প্ৰকাশ কৰে APCCৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰ, লতাশিল বিহুৰ বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। এইবাৰ দুলীয়াজানৰ দীক্ষা গগৈলৈ বিহু কুঁৱৰীৰ সন্মান, আনহাতে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ বিহুৰাণীৰ খিতাপ আগবঢ়োৱা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ আমেৰিকাক নিজৰ শক্তি দেখুৱালে ইৰাণে। ইৰাণে সাজু কৰিছে পাৰমাণৱিক অস্ত্ৰ। IAEAৰ সকিয়নিৰ পিছতে এতিয়া কঁপিছে আমেৰিকা। আমেৰিকাক এইবাৰ নিজৰ শক্তি দেখুৱালে ইৰাণে। ইৰাণে সাজু কৰিছে পাৰমাণৱিক অস্ত্ৰ। IAEAৰ সকিয়নিৰ পিছত এতিয়া কঁপিছে আমেৰিকা। পাৰমাণৱিক প্ৰকল্পক লৈ বৈঠকৰ পূৰ্বে আমেৰিকাক সকিয়নি ইৰাণৰ। আমেৰিকাই আক্ৰমণ কৰিলে মনে মনে বহি নাথাকে ইৰাণ। এটম বোমাৰে আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। ডনাল্ড ট্ৰাম্পক এই সকিয়নি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ। আৰু অহা শনিবাৰে ওমানত পাৰমাণৱিক প্ৰকল্পক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত হ'ব বাৰ্তালাপ। আৰু এই বৈঠকৰ পূৰ্বে আমেৰিকাক স্পষ্ট কৰি দিলে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে যে ইৰাণে পাৰমাণৱিক প্ৰগ্ৰেমৰ বাবে ইউৰেনিয়ামৰ ব্যৱহাৰ বন্ধ নকৰে। আৰু এই সন্দৰ্ভত আমেৰিকাৰ সৈতে চুক্তি নকৰে ইৰাণে। উল্লেখযোগ্য যে ইৰাণৰ ইউৰেনিয়াম ব্যৱহাৰ নকৰিবলৈ ভাবুকি দিয়া আহিছিল আমেৰিকাই। আৰু আমেৰিকাৰ ভাবুকিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সকিয়নি। আৰু তাৰ পিছত এতিয়া ভয়ত কঁপিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী খবৰ, বিহু মঞ্চত পুনৰ শিল্পীক অপমান। এইবাৰ পূব গুৱাহাটী বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক চৰম অপমান। মঞ্চলৈ নি গামোচা পিন্ধোৱাৰ পিছত অপমান কৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে।
জিন্স পিন্ধাৰ বাবে গীত গাই থকাৰ মাজতে মাইক্ৰফোন কাঢ়ি লোৱাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। সাৱধান হওক ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত ধুমুহা বৰষুণ আৰু বজ্ৰপাতে চলাব তাণ্ডৱ লীলা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট। পৰৱৰ্তী খবৰ, চলিত মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সালসলনি। আৰু এতিয়া মুছলমান মুখক লৈ চলিছে জল্পনা কল্পনা। দিল্লীৰ ৰাজনৈতিক মহলত বিজেপি আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সালসলনি একেলগে হ'ব পাৰে বুলি জল্পনা কল্পনাৰ সৃষ্টি হৈছে। বিজেপিৰ নতুন সৰ্বভাৰতীয় সভাপতিৰ নাম আৰু কেন্দ্ৰীয় বিষয়ববীয়াৰ তালিকা এই এপ্ৰিল মাহত ঘোষণা কৰা হ'ব। কিছুদিনৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনি হ'ব পাৰে বুলি চৰ্চা চলিছে। তৃতীয় মোদী মন্ত্ৰীসভাত মুছলমান মুখক স্থান দিয়াৰ সম্ভাৱনাও প্ৰবল। আৰু তেনে ক্ষেত্ৰত পাছমাণ্ডা সম্প্ৰদায়ৰ এজন ব্যক্তিক কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান দিয়া হ'ব পাৰে। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত নতুন ৱাকফ আইনখনৰ বিৰোধিতা দেখা গৈছে। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন আইনখনৰ তীব্ৰ পোষকতা কৰে। বিৰোধীক মোদীয়ে অহৰহ সমালোচনা কৰি আঙুলিয়াই দিয়ে যে কেবিনেটত এটা মুছলমান মুখ নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে সেই সকলোবোৰ চম্ভালিবলৈ মুছলমান সম্প্ৰদায়ক ঠাই দিব পাৰে। ইফালে এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইফালে যোৱা মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক আৰু 1 ঘণ্টীয়া বৈঠকত মন্ত্ৰীসভাৰ সালসলনিৰ জল্পনা কল্পনাৰ ইন্ধন যোগাইছে। একে সময়তে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি JP নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰায় 2 ঘণ্টা ধৰি বৈঠকত মিলিত হয়, যিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত পুনৰ পৰিৱৰ্তনৰ জল্পনা কল্পনাক আৰু অধিক ইন্ধন যোগাইছে। বিজেপিৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। আৰু সেই কথা মনত ৰাখি সংগঠনৰ পৰা নতুন মুখ এখনক কেবিনেটত স্থান দিয়া হ'ব পাৰে। এই তালিকাত জল্পনা কল্পনাৰ সৃষ্টি হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ নাম। ইয়াৰ উপৰিও কেইবাজনো অংশীদাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হ'ব পাৰে বুলিও শুনা গৈছে। এই আলোচনাত প্ৰফুল্ল পেটেল, শ্ৰীকান্ত সিন্দেকে ধৰি মহাৰাষ্ট্ৰ মিত্ৰজোঁটৰ কেইবাগৰাকীও নেতাৰ নাম ওলাইছে। পৰৱৰ্তী খবৰ, ৱাকফ আইনক লৈ পুনৰ বিজেপিক তোলাধনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে কাৰোবাৰ ব্যক্তিগত আৰু ধৰ্মীয় সম্পত্তিৰ ওপৰত চকু দিয়াৰ অধিকাৰ কাৰো নাই। বিজেপিক উদ্দেশ্যি এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৱাকফ আইনক লৈ মমতা বেনাৰ্জীৰ বিজেপিক তোলাধনা। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে কাৰোবাৰ ব্যক্তিগত আৰু ধৰ্মীয় সম্পত্তিৰ ওপৰত চকু দিয়াৰ অধিকাৰ কাৰো নাই। ধৰ্মীয় অধিকাৰৰ ওপৰত চকু দিয়াৰ অধিকাৰ নাই চৰকাৰৰ। ভাৰতীয় সংবিধান বিজেপিৰ সংবিধান নহয়, ভাৰতীয় আৰু ভাৰতৰ নাগৰিকৰ সংবিধান। বিজেপি চৰকাৰে বিগত 10 বছৰে কি কৰিলে? বিজেপিয়ে কেৱল সাম্প্ৰদায়িক বিষবাষ্পহে বিয়পায়। ৱাকফ আইনক লৈ বিজেপিয়ে দেশ অশান্ত কৰিছে। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি বা মুছলমানৰ অধিকাৰ। ৱাকফ আইনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক এইদৰে দিলে তোলাধনা।